ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি ৰাজ্যজুৰি শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ প্ৰস্তুতি। নিশাৰ নিৰ্জনতা ভেদি খোল মৃদংগ বাঁহীৰ সুৰত আখৰাত ব্যস্ত কলাকুশলীসকল। শৰতকালৰে ৰাতি অতি বিতোপন ৰাসক ক্ৰীড়া কৰিতে লাগি কৃষ্ণৰ অভৈলা মন। বৃন্দাবনক মতলীয়া কৰিবলৈ তিয়কৰ এইসকল যুৱক যুৱতী এতিয়া ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত। শ্ৰীকৃষ্ণৰ ৰাসলীলাক লৈ উৎকণ্ঠাৰ যেন অন্ত নাই। নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বদুলা সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৰাস মহোৎসৱৰ। আনহাতে মাজুলীৰ ৰাস মহোৎসৱৰ আখৰাই পূৰ্ণতা পাইছে। পুৱাৰ পৰা নিশালৈ শিশুৰ পৰা যুৱতী বোৱাৰীলৈ চলিছে মহাৰাসৰ আখৰা। ইপিনে মঙলদৈৰ মহিলাসকলো ব্যস্ত ভাওনাৰ আখৰাত। সমান্তৰালভাৱে বৰহমপুৰতো প্ৰায় শতাধিক যুৱতী মহিলাই পূৰ্ণগতিত ৰাসৰ আখৰা চলাইছে। 20জনকৈ শ্ৰীকৃষ্ণ আৰু 5জনকৈ শংখচূড়ক স্থাপন কৰি আখৰাত ব্যস্ত হৈ পৰিছে গায়ন বায়ন। এই দৃশ্য বিশ্বনাথৰ। এইবাৰ ৰাসৰ বিশেষ আকৰ্ষণ হৈছে বেহৰবাৰী আউটপোষ্টৰ কে। এয়া ঢেকীয়াজুলিৰ শ্ৰীকৃষ্ণৰ ৰাসৰ আখৰাৰ দৃশ্য। বিগত বৰ্ষত কোভিড পৰিস্থিতিৰ বাবে ৰাস উদযাপন কৰিব নোৱাৰিলে যদিও এইবাৰ উলহ মালহেৰে আয়োজন কৰিছে ৰাসলীলাৰ। ইপিনে কলিয়াবৰ নগৰবেৰাতো ৰাসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। গোৱালপাৰাৰ খুটাবাৰী ৰাস মহোৎসৱত জীৱন্তে প্ৰদৰ্শন কৰা হ'ব মানৱ মূৰ্তি। স্থানীয় যুৱক অভিজিত দাসৰ তত্বাৱধানত চলিছে মানৱ মূৰ্তিৰ আখৰা। ৰাস মহোৎসৱৰ প্ৰতিটো স্থলত থাকিব তেজীমলা, জয়মতীৰ শাস্তি, কনকলতা, মাঘ বিহুৰ পৰম্পৰা, বকাসুৰ বধ, বসুদেৱৰ কাৰাগাৰৰ দৃশ্যৰ লগতে জীৱন্তে মানৱ ভক্ষণ নৰসিংহৰ দৃশ্যও। ব্যুৰৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ।